সামগুৰি সমষ্টিৰ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পালছ পলিঅ' SNID অনুষ্ঠিত কৰা হয়। সমগ্ৰ অসমৰ লগত সংগতি ৰাখি শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পালছ পলিঅ' প্ৰগ্ৰাম SNID অনুষ্ঠিত কৰা হ'ব। 12 ছেপ্টেম্বৰৰ পৰা 14 তাৰিখলৈকে 3 দিনীয়াকৈ প্ৰগ্ৰাম অনুষ্ঠিত হ'ব। এই প্ৰগ্ৰামত 1 বছৰ বয়সৰ পৰা 5 বছৰলৈকে শিশুক সামৰি লোৱা হ'ব। এই বিষয়ত শিঙিমাৰী স্বাস্থ্য কেন্দ্ৰৰ বিষয়াসকলে জানিব দিয়ে। হয়, আমাৰ আজি পালছ পলিঅ' আমাৰ যেটো 12 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ আমাৰ হ'ব। তাৰে আমি আজি ট্ৰেইনিং দিলোঁ। আমাৰ যিখিনি বুথ ৱৰ্কাৰ আছে বা ছুপাৰভাইজাৰ আছে, আমি তেওঁলোকক মাতি কিনে আমাৰ টিমখিনি আমি প্ৰথমতে আমি গঠন কৰি ল'লোঁ। আমি তেওঁলোকক আমাৰ যিখিনি কেনেকৈ আমি মানে ট্ৰেইনিং আমি পালছ পলিঅ'টো আমি ছাকচেছ কৰিম বা আমি কেনেকৈ পালছ পলিঅ'টো আমাৰ 12 তাৰিখে প্ৰথম দিনাখন আমাৰ বুথ ৱাইজ হ'ব, পলিঅ' বুথত হ'ব। পলিঅ' বুথত আমাৰ টোটেল আমাৰ 112টা পলিঅ' বুথ আছে শিঙিমাৰী ব্লক PHC আণ্ডাৰত। তাৰে আমি 12টা বুথত আমি 80% আমি সক্ষম হ'ম বুলি আমি আশাবাদী। আৰু লগত আমাৰ সোমবাৰ মঙ্গলবাৰ লগতে আমাৰ যিখিনি ৰৈ যাব বা আমি যিখিনি আমি দেওবাৰে আমি কাভাৰ কৰিব নোৱাৰিম বা সেইখিনি আমি সোমবাৰ মঙ্গলবাৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম বুলি আশাবাদী। আমাৰ 0 to 5 years মানে 0ৰ পৰা 5 বছৰৰ পিছৰ যিমান শিশু আছে প্ৰত্যেকেই 1-2টো পালকৈ প্ৰতিষেধক গ্ৰহণ কৰিব। আপোনালোকে এইটো কেইদিনীয়া প্ৰগ্ৰাম হয়? আমাৰ এইটো 3 দিনীয়া প্ৰগ্ৰাম হ'ব। দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ। দেওবাৰে আমাৰ বুথত হ'ব আৰু সোমবাৰে মঙ্গলবাৰে যিখিনি বাকী থকা যায়, যিখিনি বুথত আহিব নোৱাৰে, তেওঁলোকক ঘৰে ঘৰে গৈ আমাৰ মানে বুথ ৱৰ্কাৰ বিলাকে, ভেকচিনেটৰ বিলাকে গৈ ঘৰে ঘৰে তেওঁলোকক ড'জটো খুৱাব। দেখা গৈছে আপোনাৰ পলিঅ' আপোনাৰ বহুতখিনি আপোনাৰ ছাকচেছ হৈছে, পলিঅ' মুক্ত হৈছে। আকৌ নতুনকৈ আপোনালোকে যে এইটো আৰম্ভ কৰিলে, তাৰমানে ইয়াত এনেকুৱা হৈছে যে আফগানিস্তান বা তেনেকুৱাৰ পৰা কেতিয়াবা বাহিৰত যায় মানুহবোৰ আহি পেলাই কিবা কাৰণত ধৰক পলিঅ' ভাইৰাছটো আকৌ যদি পলিঅ' হয়, সেইকাৰণে একেবাৰে নিৰ্মূল কৰিবৰ কাৰণে আমাৰ চৰকাৰে এইখিনি ব্যৱস্থা লৈ আছে যাতে একদম সম্পূৰ্ণৰূপে নিৰ্মূল হৈ যায়।